মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে যোৰহাটত মহিলা কংগ্ৰেছৰ প্ৰচণ্ড প্ৰতিবাদ। উল্লেখযোগ্য যে যোৰহাটত মহিলা কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ মহিলাসকলক লৈ দিয়া মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীক ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায়। আমি বাৰম্বাৰ চাই আছোঁ যে বিজেপি দলে কেনেদৰে বিভিন্ন সময়ত মহিলাসকলক অসমৰ ভিতৰত অসমৰ বাহিৰত অপমানিত কৰি গৈ আছে। মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ পিছত মহিলাসকলক যি ধৰণে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত কলা দাগ লগালে, আজিলৈকে তেওঁলোকে ক্ষমা বিচৰা নাই। আমাৰ উদ্দেশ্যটোৱে হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ অহংকাৰটো ত্যাগ কৰক আৰু অসমৰ আইসকলক পৰা চাকৰিৰ ক্ষেত্ৰত যি তেওঁলোকে নিম্ন এটা অভিযোগ দাঙি ধৰিলে, সেই ক্ষেত্ৰত ৰাইজৰ পৰা তেওঁ ক্ষমা বিচাৰিব লাগে। লগে লগে আমি দেখিছোঁ অন্য ৰাজ্যতো হাৰিয়ানাত বিজেপি দলৰ নেতাসকলে জম্মু কাশ্মীৰত পেহেলগামত যি বিধৱাসকল আছে তেওঁলোকক সমালোচনা কৰিছে যে তোমালোকে কি কৰি আছিলা, তোমালোকৰ স্বামী তোমালোকৰ চকু আগত কোনোবাই আহি গুলিয়াই মাৰিলে, তোমালোকে কি কৰি আছিলা, তোমালোকে ইমান ভয়াতুৰ কিয়? এয়া হ'ল বিজেপি দলৰ এজন নেতাৰ বাক্য। একো হোৱা নাই। মধ্য প্ৰদেশৰ এজন বিজেপি দলৰ মন্ত্ৰীয়ে ক'লে যে কৰ্ণেল ছফিয়া কুৰেশ্বি পাকিস্তানৰ লগত সম্পৰ্ক আছে। যি কৰ্ণেল ছফিয়া কুৰেশ্বি ইউনিফৰ্ম পিন্ধি আজি তেওঁলোকৰ ভাৰতৰ গোটেই মানুহক সাহস দিলে যে আমাৰ সেনা বাহিনীয়ে পাকিস্তানৰ ওপৰত আক্ৰমণ চলাই আছে। সেই কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ওপৰত সেই বিজেপি মন্ত্ৰীয়ে এটা ইমান তৰল মন্তব্য কৰিলে, কিন্তু কোনো ধৰণৰ পদক্ষেপ নহয়। এয়া হ'ল বৰ্তমান বিজেপি দলৰ চৰিত্ৰ। একেৰাহে আজি অসমৰ মুখ্যমন্ত্ৰীও অসমৰ মহিলাসকলৰ পৰা আজি তেওঁলোকে ক্ষমা বিচৰা নাই। সেই সম্পৰ্কত আজি মিটিং মাতা গৈছে, ৰাইজক বুজাই দিয়া গৈছে যে অসমৰ আইসকল নিজৰ স্বাভিমানৰ দায়িত্ব সহকাৰে নেতৃত্ব ল'ব আৰু তেওঁলোকৰ লগত কংগ্ৰেছ দল থাকিব। ডাঙৰীয়া যোৱাকালি খুব এটা শক্তিশালী সংবাদমেল তেওঁলোকে সম্বোধন কৰিলে। গোটেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ ইনচিকিউৰিটিটো তেওঁ ফাদিল কৰিলে। মুখ্যমন্ত্ৰী কি লৈ ভয় কৰিছে, কাক লৈ ভয় কৰিছে, খুব স্পষ্টভাৱে ৰিপুণ বৰা ডাঙৰীয়া এজন জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতিয়ে তেওঁ প্ৰকাশ কৰিছে। ৰিপুণ বৰা ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ মানসিক স্থিতিতে আজি যোৱাকালি ৰাজহুৱা কৰিছে, মই তাৰ বাবে ৰিপুণ বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদকাৰীসকলে শ্লোগান দি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। আমি যোৰহাটত প্ৰতিবাদ কৰা বুলিয়ে নহয়, আমি গোটেই নৰ্থ ইষ্ট ওমেন প্ৰেচিডেণ্ট সকলো আহি পেলাই আমি প্ৰতিবাদ কৰিছোঁ। ওমেন কমিশ্যন নেশ্যনেল, ওমেন কমিশ্যন ষ্টেটত আমি FIR দিছোঁ। কিন্তু এইবিলাক আইন আদালত আজিকালি বিজেপি চব নিজেই গোচৰ নলয় তেওঁলোকে। মই আজি যোৰহাটত আহি পেলাই ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে উজনিত আহি বহুত কথা কয়। আমাৰ উজনি নহয়, অসমৰ মানুহ ভদ্ৰ মানুহ। উজনিটো আহি পেলাই যাতে এনেকুৱা অপসংস্কৃতি যাতে বিস্তাৰ নকৰে, তাৰ কাৰণে উজনি মানুহকো মই সজাগ কৰিব বিচাৰিছোঁ যে এজন মুখ্যমন্ত্ৰীয়ে কৈছে 2001 পৰা 2016লৈকে যিমানবিলাক মহিলাই চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত, বক্ৰপথৰে নিজৰ চৰিত্ৰ ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম, যিটো গোটেই বিশ্বৰ দৰবাৰত অসমৰ মহিলাই তাৰমানে চৰিত্ৰ বন্ধকত দি পেলাই চাকৰি লোৱা বুলি কৈ অসমৰ মাতৃ সমাজক তেওঁলোকে ভুল অপমানিত কৰিছে। মই সকলো দল সংগঠনক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা অশুভ এটা বাৰ্তা দিছে। আপোনালোকে জয় অসম কয়, জয় অসমত আপোনাৰ মাতৃ নাই নেকি? জয় অসম মানে মহিলা সমাজ নহয় নেকি? সকলো দল সংগঠনে মুখ্যমন্ত্ৰীক আপোনালোকে সমৰ্থন কৰক। কিন্তু এনেকুৱা এটা অশোভনীয় মন্তব্য কৰিছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে, এইটোত উভতি ধৰিব সকলোৱে নালাগে নেকি? আমি কৈছোঁ যে সকলোৱে উভতি ধৰক। আমিতো পাকিস্তানৰ পেহেলগামৰ ঘটনাত আমিতো বিজেপিৰ লগত একগোট হৈছোঁ, প্ৰধানমন্ত্ৰীৰ লগত একগোট হৈছোঁ। আজি মহিলা সমাজক অপমানিত কৰিছে, সকলো দল সংগঠন একগোট হ'ব লাগে। এইটোতো কংগ্ৰেছৰ মহিলাক অকল অপমান কৰা নাই। গতিকে আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজা পৰ্যন্ত জিলাই ব্লকে তেওঁ যদি দুৰ্বল বুলি ভাবিছে কংগ্ৰেছক, ভুল ভাবিছে। তেওঁৰ লগত পুলিচ আছে, প্ৰশাসন আছে, জেইল আছে। কিন্তু আমাৰ লগতো স্বাভিমানী মহিলা আছে, আমাৰ লগতো অভিভাৱকসকল আছে, যুৱ সমাজ আছে, যুৱতী আছে। আমি এই প্ৰতিবাদ আগবঢ়াই যাম। আমি গাঁৱে গাঁৱে প্ৰচাৰ কৰিম যে মুখ্যমন্ত্ৰীয়ে মহিলাক এফালে অৰুণোদয় দি পেলাই চেলফি লৈছে, আনফালে মহিলাক চৰিত্ৰহীনা সজাইছে। গতিকে ইয়াৰ প্ৰত্যুত্তৰ দিয়া উচিত। আৰু মুখ্যমন্ত্ৰীয়ে উজনিত আহি অশুভ যাতে কোনো ধৰণৰ আচৰণ ইয়াত বিস্তাৰ নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ উজনি মানুহে এনেকুৱা অশুভ কথা কেতিয়াও, আপুনি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক দেখিছিল মুখ্যমন্ত্ৰী, তৰুণ গগৈ ডাঙৰীয়াক দেখিছে,
বিগত সময়ত আমাৰ লিডাৰসকলক দেখিছে কোনেও এনেকুৱা অশুভ কথা কেতিয়াও কোৱা নাই আৰু মুখ্যমন্ত্ৰীক সেইকাৰণে যোৰহাটৰ পৰা দেখুৱাই দিছোঁ ইলেকশ্যন খেলিবলৈ আহক আমাৰ আপত্তি নাই কিন্তু অশুভ পৰম্পৰা যাতে বিস্তাৰ নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ মহিলা কংগ্ৰেছৰ নেতৃসকলে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক গভীৰৰূপে সমালোচনা কৰি কয় যে এনে মন্তব্য এজন মুখ্যমন্ত্ৰীৰ পৰা আশা কৰা নাযায় তেওঁলোকে মুখ্যমন্ত্ৰীক সদায় মিছা কোৱা মহিলাৰ প্ৰতি গৌৰৱহীন আচৰণৰ অভিযোগ তোলে এই বিষয়ে মানে কথাটো হৈছে মোৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ ভয়ত যেনেকৈ কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভোটেই দেখে তেওঁ মানসিক ভাৰসাম্য আৰু হেৰুৱাটো স্বাভাৱিক কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলীয়া কুকুৰ মোক নোজোকাবা মই কামুৰি দিম মই বলীয়া কুকুৰ যিজন এজন সুস্থ মানুহে কেতিয়াও নিজকে বলীয়া কুকুৰ বুলি ক'ব নোৱাৰে যিজন মুখ্যমন্ত্ৰী মই আহিম কথা যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ হয় গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয় গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স তেওঁ মূল কথা মই যে কালি প্ৰেছ কনফাৰেন্সত ইমানবিলাক 4টা চেপ্টাৰত প্ৰশ্ন সুধিলোঁ তাৰতো তেওঁ এটা উত্তৰ দিব নোৱাৰিলে তেওঁ হিম্মত আছে বুলি তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক তেওঁ এইটো উত্তৰ দিয়ক গৌৰৱ গগৈ আৰু এলিজাবেথৰ ফটো পাৰ্লিয়ামেণ্টৰ সন্মুখৰ ফটো আটাৰী বৰ্ডাৰত নি তেওঁ কিয় এডিট কৰিছিল তাৰ জবাবটো তেওঁ দিয়ক তেওঁ সেইটোতো দিব পৰা নাই দ্বিতীয়তে তেওঁ যে পাকিস্তান এম্বেচি যে গৌৰৱ গগৈ লেকচাৰ প্ৰগ্ৰেমত গৈছিলে তাত সেই বেকড্ৰপখন যে তেওঁ মেনিপুলেট কৰি বাকী মানুহক নেদেখুৱাই অকলে গৌৰৱ গগৈক হাই কমিশ্যনাৰৰ লগত দেখুৱাই যে তেওঁ মেনিপুলেট কৰিছে এজন মুখ্যমন্ত্ৰী ইমান 420 কাৰবাৰলৈ গৈছে সেইবিলাকৰ তেওঁ উত্তৰ দিব পৰা নাই মই কি কৈছোঁ মোৰ আপুনি কাইলৈ মোৰ গোটেই বাইক চাওক আপোনালোকে খুলি চাওক আৰু মুখ্যমন্ত্ৰীকো মই চাবলৈ কৈছোঁ তেওঁ চাইছেনে নাই মই নাজানো ভাৰসাম্য নাথাকিলে হয়তো চাব নোৱাৰিব পাৰে মই কৈছোঁ প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছোঁ যে গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানত NGO কাম কৰে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে আৰু তাৰ প্ৰত্যুত্তৰত মই কৈছোঁ কালি মই কৈছোঁ যদি বিধিসন্মতভাৱে ল অফ দি কাণ্ট্ৰি যদি আইনসংগতভাৱে যদি তাত তেওঁ চাকৰি কৰি দৰমহা লৈছে সেইটো কোনো তাত ক'বলগীয়া একো নাই কাৰণ কিয় যে ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি বাকৰি কৰি আছে পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি বাকৰি কৰি আছে বহুতৰ বিজনেছ পাকিস্তানত আছে মই তাৰ প্ৰসংগত অজিত ডোভালৰ ল'ৰাৰ কথা আনিছোঁ মই তাৰ প্ৰসংগত জয়শংকৰৰ ল'ৰাৰ কথা আনিছোঁ গতিকে সেইবিলাকক আমি সন্দেহ কৰিব লাগিব নেকি আমি সেইবিলাকক সন্দেহ যদি বিধিসন্মত যদি আইনৰ যোগেদি যদি সেইটো বিধিসন্মত তাত কি আপত্তি আছে গতিকে তেওঁ আজি মোক কৈছে যে মোৰ তেওঁ জনা নাছিলে বোলে আগতে তেওঁৰ ষ্টেটমেণ্ট পঢ়ি চাবলৈ কৈছোঁ তেওঁৰ ষ্টেটমেণ্ট তেওঁ পঢ়ি চাবলৈ কৈছোঁ আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব আই ৱেলকাম মই তেওঁক ৱেলকাম কৰিছোঁ তেওঁ কি ৰেকৰ্ড কৰে এইবাৰ যোৰহাট বিধানসভা সমষ্টিটো আকৰ্ষণীয় হ'ব নেকি এফালে যদি মুখ্যমন্ত্ৰী এফালে গৌৰৱ গগৈ তেনে কিছু সম্ভাৱনা আছে এইটো এতিয়া কোৱা টান মানে কথাটো হৈছে কি মুখ্যমন্ত্ৰীয়েতো এতিয়া চালবেলকৈ বহুত কথা কয় আপোনালোকে জানে তেওঁৰ কথাৰ কোনো ভেলু নাই আৰু তেওঁ এতিয়া কৈছে পিছ মুহূৰ্তত ক'ত পলাই তেওঁ ঠিক নাইকিয়া কাৰণ আজি তেওঁ কৈছে গতিকে তেওঁ ইয়াৰ আগতেও বহুত কথা কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁতো কেইবাৰ ৰিজাইন দিলে তাৰ ঠিক নাই গতিকে তেওঁ কেইবাৰ আত্মজাহ কৰিম বুলি ক'লে ঠিক নাই গতিকে তেওঁৰ কথাৰ কি ভেলু আছে সময় আহক সময় আহিলে আমি চাম যদি সঁচাকৈ আহে প্ৰত্যাহ্বান জনাইছোঁ আমি তেওঁক ৱেলকাম কৰিছোঁ কি ক'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে নে কোনে পদত্যাগ কৰে সেইটো মই আজি ক'ব নোৱাৰোঁ কিন্তু এইটো কথা ঠিক যে মুখ্যমন্ত্ৰীয়ে এই যি দম্ভ মাৰি আছে তেওঁৰ দৰ্প চূৰ্ণ হ'ব তেওঁ যে এজন যে মিছলীয়া 420 বুলি তেওঁ প্ৰমাণিত হ'ব কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া দি কয় যে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য নাই মুখেৰে যি আহে তাকে কয় নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত উত্তেজনা বৃদ্ধি পাইছে আৰু বিপক্ষ দলসমূহ একত্ৰিত হৈ চৰকাৰী আচৰণ আৰু ভাষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃততে আমাৰ ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
ৰাইজৰ পৰা বহুত মৰম পাইছে। এই মৰমখিনি পাই পেলাই তেখেতে মৰমৰ প্ৰতিদান যে মৰম হ'ব লাগে সেই কথাটো পাহৰি গৈছে। তেখেতে এতিয়া অসমৰ সকলো জনগণকে ভয় ভাবুকি আৰু প্ৰলোভন দি পেলাই ভোটৰ ৰাজনীতিত নামি আছে আৰু সেইকাৰণে তেখেতে বিভিন্ন সময়ত বিভিন্ন কথা কয়। আনকি এতিয়া তেওঁ আজি কিছুদিন পূৰ্বে অসমত যিসকল মহিলাই কংগ্ৰেছৰ সময়ত চাকৰি পাইছিল তেওঁলোক সকলোৱে অসৎ উপায়েৰে চাকৰি লৈছে বুলি এটা অতি গুৰুতৰ অভিযোগ আনিলে। এই অভিযোগটোৰ যোগেৰে তেখেতে অসমৰ নাৰী সমাজক অতি জঘন্য এটা অপবাদ দিলে। আজিৰ সময়ত যেতিয়া ল'ৰা ছোৱালীবিলাক পঢ়িব লাগে বুলি চৰকাৰে কয়, পুৰুষ নাৰী সমান অধিকাৰ বুলি কয়, পঞ্চায়তত 50% মহিলাৰ অধিকাৰ, এই গোটেইবিলাক কথা যি সময়ত আমি চৰকাৰীভাৱে ৰূপায়ণ কৰিবলৈ চাওঁ, সেইখিনি সময়ত যিসকল শিক্ষিত মহিলাই কংগ্ৰেছ চৰকাৰৰ সময়ত বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ চাকৰি পাইছে, তেখেতসকল সকলোকে তেখেতে অসৎ, অৰ্থাৎ ইয়াৰ ভিতৰত অসৎ বুলি ক'লে কোনোবাৰ কাৰোবাৰ ক্ষেত্ৰত ধনৰ কথা হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত চাৰিত্ৰিক অসৎতা হ'ব পাৰে। এই এনেকুৱা ধৰণৰ কথা কৈ পেলাই যি চূড়ান্ত অপমান কৰিলে, এই অপমানে আমাৰ নাৰী জাতিক যথেষ্ট জনসমাজত হেয় কৰি তুলিব। এই সমাজৰ পৰাই আই ভোগেশ্বৰী ওলাইছিলে, কনকলতা বৰুৱা ওলাইছিলে আৰু তাৰ আগলৈ যদি যাওঁ আমি সতী সাধনী, সতী ৰাধিকা, মহীয়সী, জয়মতী, মূলা গাভৰুৰ কথা ক'ব লাগিব। আৰু এই এনেকুৱা এটা কথা কেতিয়াও এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। সেই গতিকে আজি আমাৰ মহিলা কংগ্ৰেছে ইয়াতে এটা প্ৰতিবাদী কাৰ্যসূচী ল'লে। আমি মুখ্যমন্ত্ৰী মহোদয় নিঃশৰ্ত ক্ষমা খুজিব লাগে বুলি দাবী জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা কথা নক'বলৈ তেখেতক আহ্বান সকিয়নি দিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।